মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআৰ ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমাৰ ক্লাস 9 ৰ বছৰীয়া পৰীক্ষাৰ ইংৰাজী কুৱেশ্যন পেপাৰৰ এমসিকিউৰ উত্তৰবোৰ আলোচনা কৰিম এই পেপাৰখন কামৰূপ ডিস্ট্ৰিক্টৰ এবাৰৰ ক্লাস 9 ৰ ইংৰাজী পেপাৰ ইয়াৰ এমসিকিউৰ শুদ্ধ উত্তৰবোৰ কি হ'ব গোটেইটা মই শুদ্ধকৈ কৈ যাম আৰু তোমালোকৰ কিমানটা শুদ্ধ হৈছে কমেন্ট সেকশনত জনাবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা যাতে তেওঁলোকে গম পায় তেওঁলোকৰ কিমানটা শুদ্ধ হৈছে সোৱা প্ৰথম প্ৰশ্নটো কি দিয়া আছে 1 নম্বৰ হোৱাট ওয়াজ দা ডেট that Marji mentioned on her diary ইয়াৰ তোমাৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন বি 17 মে 2157 ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱা The lesson, the fun they had narrated a story of the year শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন সি ফিউচাৰ মই কোৱেশ্চন কিটা পঢ়ি নিদিও মই আনসাৰ এটা কৈ দি আছো গৈ আছো 3 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি তাৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন ডি 5 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন ডি চয়েস 6 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন ডি অন এ ফৰ্ক 7 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ 7 নম্বৰটোৰ অপচন ডি ৰন ফৰৱাৰ্ডছ 8 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন সি both statement 1 and 2 are true 9 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন ডি ইন্টোনেশন 10 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন বি এন্ট্ৰি 11 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন ডি দা ভাৰত ৰত্ন 12 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন এ 1991 13 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ হি কুড নট ইভেন ইমাজিন টু লিভ বেনাৰস এণ্ড দা হলি গংগা 14 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন বি মাৰ্চ 15 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন সি 11th 16 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন সি ডিমান্ড ফৰ টামাৰাইন্ড সিডছ ইৰাপ্টেড 17 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন বি মাদাৰ 18 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন বি ব্ৰেক দা সোশিয়েল বেৰিয়াৰ্স দ্যাট ৰেষ্ট্ৰিক্টেড পিপল ফ্ৰম মাইংলিং 19 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ তোমালোকৰ অপচন এ বি, এ বি 20 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন ডি অল অফ দা এবভ 21 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন এ পিচ 22 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন সি উডপেকাৰ 23 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন ডি অল 24 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন এ দা ওমেন্স গ্ৰিড 25 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন এ জেমছ কিৰকাপ 26 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইকুৱেলিটি এণ্ড ব্ৰডাৰহুড 27 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমাৰ অপচন সি বেৰিয়াম কাৰ্বনেট 28 নম্বৰ প্ৰশ্নটোৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইট হোল্ড উইথ হ্যাপিনেস 29 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন এ ডেট 30 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন ডি স্পেচিয়েল ফায়াৰ 31 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন বি 1699 টু 1788 32 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অল হেৰিটেজ সাইট 33 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন এ ৰুদ্ৰসিংহ 34 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন সি পুৰ সিমষ্ট্ৰেছ 35 নম্বৰ প্ৰশ্নটোৰ তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1999
36 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অল অপশ্যন ডি অল অফ দ্য এবভ 37 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপশ্যন সি আইসোলেটেড 38 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি উইল ষ্টে 39 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপশ্যন এ দ্য ওল্ড ম্যান ওয়াজ বিং লাভড বাই দ্য ষ্টুডেণ্টছ 40 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপশ্যন বি দ্য মাদাৰ আস্কড হাৰ সন হোৱাট शी কুড ডু ফৰ হিম তাৰপিছত তোমালোকৰ 41 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 4 42 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ নট আই 43 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপশ্যন সি স্কিমছ ওয়্যাৰ ভেৰি ৱাৰ্ম ক্লথছ 44 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব তোমাৰ অপশ্যন ডি ডিড হি কাম টু স্কুল ইয়েষ্টাৰডে 45 নম্বৰ অৰ্থাৎ আজিৰ এই পেপাৰখনৰ লাষ্ট প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো তোমালোকৰ কি হ'ব চোৱা অপশ্যন বি আই উইচ আই একচেপ্টেড দ্য জব গতিকে এই 45টা এমচিকিউ তোমালোকে যদি এনেকৈ এনসাৰ কৰিছা তেনেহ'লে তোমালোকৰ গোটেইটা শুদ্ধ হ'ব কাৰ কিমান শুদ্ধ হ'ল কমেন্ট সেকশনত জনাবা আৰু ইয়াৰ পৰৱৰ্তী পেপাৰবোৰৰ উত্তৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰিবা ধন্যবাদ